দিন-ই-ইলাহী ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আকবৰ। মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰটো হ'ব শ্ৰীগুপ্ত। 2024 বৰ্ষৰ অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰঞ্জন গগৈ। প্ৰথমজন বৰবৰুৱা কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মোমাই তামুলী বৰবৰুৱা। ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ। তলৰ কোনজন ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নীলমণি ফুকন। আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? শুদ্ধ উত্তৰটো হ'ব চৰাইদেউ। প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল? শুদ্ধ উত্তৰটো হ'ব কনচেং বৰপাত্ৰ গোহাঁই। ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰটো হ'ব বাবৰ। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1526 চনত। পানিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল? শুদ্ধ উত্তৰটো হ'ব বাবৰ আৰু ইব্ৰাহিম লোদী। বাবৰ নামা কোনে লিখিছিল? শুদ্ধ উত্তৰটো হ'ব আবুল ফজল।